নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। হালধি পাকঘৰত আমি খাদ্য হিচাপে সদায় ব্যৱহাৰ কৰি থাকোঁ আৰু স্কিন কেয়াৰতো আমি হালধি ব্যৱহাৰ কৰোঁ। কিন্তু বহুত বেমাৰত হালধি আমি ঔষধ হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম হালধিৰ 10টা আচৰিত ঔষধি গুণ আৰু কিছুমান বেমাৰত হালধি কেনেকৈ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি। এই দিহাবিলাক বা এই কথাবিলাক মই নিজেও মানি চলোঁ আৰু আপোনালোককো জনাব খুজিছোঁ যাতে আপোনালোক সকলো উপকৃত হয়। তেনেহ'লে জানো আহক হালধিৰ 10টা আচৰিত ঔষধি গুণ কি কি। হালধিৰ প্ৰথম বিশেষ ঔষধি গুণটো হৈছে যে ই এটা নেচাৰেল ব্লাড পিউৰিফায়াৰ, অৰ্থাৎ ই তেজৰ শোধন কৰে প্ৰাকৃতিকভাৱে। যেতিয়া কাৰোবাৰ স্কিনৰ সমস্যা হয় বা যেতিয়া কাৰোবাৰ এলাৰ্জিৰ সমস্যা হয় তেতিয়া প্ৰত্যেক মানুহে ভাবে যে এটা ব্লাড পিউৰিফায়াৰ খালে নিশ্চয় সেই সমস্যাবোৰ বা সমস্যাটো ভাল হ'ব। আৰু এই ব্লাড পিউৰিফায়াৰবিলাক প্ৰায় হাৰ্বেল বা আয়ুৰ্বেদিক থাকে আৰু এইবিলাক দৰৱৰ ওপৰত মানুহৰ প্ৰায়ে বিশ্বাসটো অলপমান বেছিকৈ হয়। কিন্তু আপোনালোকে শুনি আচৰিত হ'ব যে এই আয়ুৰ্বেদিক বা হাৰ্বেল ব্লাড পিউৰিফায়াৰবিলাকৰ মুখ্য উপকৰণ বা ইনগ্ৰিডিয়েণ্ট হৈছে হালধি। কাৰণ হালধিয়ে আমাৰ দেহত জমা হোৱা টক্সিনছবিলাক দেহৰ পৰা উলিয়াই দি শৰীৰটো প্ৰাকৃতিকভাৱে শোধন কৰে আৰু ছালৰ এলাৰ্জি বা ছালৰ সমস্যাবিলাক প্ৰাকৃতিকভাৱে দূৰ কৰাত সহায় কৰে। আৰু হালধি খোৱা মানুহৰ বা হালধি ব্যৱহাৰ কৰা মানুহৰ সেইকাৰণে ছালৰ সমস্যা বা এলাৰ্জিৰ সমস্যা কম হয় আৰু স্কিনখন নেচাৰেলি ধুনীয়া হৈ থাকে। হালধি আমি বিভিন্ন উপায়েৰে ব্যৱহাৰ কৰিব পাৰোঁ যদি আমি স্কিনখন নেচাৰেলি ধুনীয়া উজ্জ্বল হোৱাটো বিচাৰোঁ। ছালৰ উজ্জ্বলতা যদি প্ৰাকৃতিকভাৱে বঢ়াব খুজিছে তেন্তে হালধি ব্যৱহাৰ কৰি চাওক, নিশ্চয় সুফল পাব। কাৰণ হালধিত আছে গ্লুটাথিয়ন নামৰ এটা বিশেষ ধৰণৰ এণ্টিঅক্সিডেণ্ট আৰু এই এণ্টিঅক্সিডেণ্টটোৱে মেলানিন নামৰ ৰঞ্জক পদাৰ্থটোৰ উৎপাদন কম কৰে আৰু মেলানিনৰ কাৰণে আমাৰ ছালৰ ক'লা দাগৰ সমস্যা হয়। গতিকে ইয়াৰ উৎপাদন কম হ'লে ছালৰ উজ্জ্বলতাটো প্ৰাকৃতিকভাৱে অটুট থকাত হালধিয়ে সহায় কৰে। আনকি হালধিৰ ইমানেই ঔষধি গুণ আছে যে হালধি ব্যৱহাৰ কৰিলে ই দামী দামী ফেয়াৰনেছ ক্ৰীমকো হৰুৱাই দিব পাৰিব। তাৰ কাৰণে হালধি বিভিন্ন নিয়মত আমি ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু মই ব্যৱহাৰ কৰি থকা নিয়মটো আপোনালোকক শিকাব খুজিছোঁ। তাৰ কাৰণে আপোনালোকে 2 চামুচ দৈ লওক, তাতে আধা চামুচ বা তাতকৈ অলপমান কম হালধিৰ গুড়ি মিহলাই লওক, এচামুচ মৌজোল দিয়ক আৰু আপোনাৰ স্কিনত যদি বেচনে শ্বুট কৰে তেন্তে এচামুচমান বেচন মিহলাই এটা পেক বনাই সেইটো মুখত 1 মিনিট বা 2 মিনিটমানৰ কাৰণে লগাই ৰাখক। তাৰপিছত লাহে লাহে ঘঁহি দিয়ক আৰু পানীৰে ধুই দিব। 1 মিনিট বা 2 মিনিটৰ কাৰণে যদি লগায় ই নেচাৰেল ফেচ ক্লিনজাৰ হিচাপে কাম কৰে আৰু 10 মিনিট বা 15 মিনিটৰ কাৰণে যদি লগায় তেতিয়া ফেচ পেক হিচাপে কাম কৰিব। যদি আপোনালোকে ৰেগুলাৰ ফেচ ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰিব খুজিছে তেন্তে 1 মিনিট বা 2 মিনিটতকৈ বেছিকৈ নলগাব। যদি ফেচ পেক হিচাপে ব্যৱহাৰ কৰিব খোজে তেন্তে সপ্তাহত 1 বা 2 দিন 15 মিনিটমানৰ কাৰণে লগাই ৰাখিব। আৰু এই মিশ্ৰণটো যদি বেছি পৰিমাণত বনোৱা যায় তেতিয়া বডি মাস্ক বা বডি স্ক্ৰাব হিচাপেও আপোনালোকে ৰেগুলাৰ ব্যৱহাৰ কৰিব পাৰে। চাবোন বা অন্য যিবিলাক বডি ৱাছ থাকে তাতকৈ বেছি ভাল ৰিজাল্টহে আপোনালোকে লাভ কৰিব। ককা আইতাৰ দিনৰে পৰা পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি অহা মাহ হালধিৰ মিশ্ৰণেও আমাৰ স্কিনৰ হেৰুৱা উজ্জ্বলতা ঘূৰাই অনাত সহায় কৰে। মাহ হালধিৰ মিশ্ৰণ কেৱল বিয়াতহে লগায় বুলি আমি ভাবোঁ, কিন্তু সেই ধাৰণাটো সম্পূৰ্ণ ভুল হয়। বিয়া বুলি নহয়, আমি যদি চাবোন বা ফেচ ৱাছৰ সলনি মাহ হালধিৰ মিশ্ৰণ ব্যৱহাৰ কৰিবলৈ লওঁ দেখিবচোন আপোনালোকৰ স্কিনখন নেচাৰেলি ধুনীয়া হ'বলৈ আৰম্ভ কৰিছে বা ধুনীয়া উজ্জ্বল হ'বলৈ আৰম্ভ কৰিছে। তাৰ কাৰণে কিন্তু কেইটামান টিপছ আপোনালোকে মানি চলিব লাগিব, যেনে ছিজন মতে কিছুমান বস্তু আপোনালোকে মাহ হালধিৰ মিশ্ৰণত এড কৰিব পাৰে বা যোগ দিব পাৰে। যেনে শীতকালত মাহ হালধিৰ মিশ্ৰণ ব্যৱহাৰ কৰিলে হয়তো ছালখন শুকান হ'ব পাৰে। তাৰ কাৰণে আপোনালোকে মাহ হালধিৰ মিশ্ৰণত অলপমান কেঁচা মিঠাতেল এড কৰিব পাৰে, তেতিয়া আপোনালোকৰ স্কিনৰ শুকান ভাৱটো সহজতে নাইকিয়া হ'ব। আৰু মাহ হালধিৰ মিশ্ৰণত আমি যি মাটিমাহ ব্যৱহাৰ কৰোঁ, যদি মাটিমাহ ব্যৱহাৰ কৰিব নোখোজে তেন্তে মচুৰ দাইল বা মচুৰ মাহো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। মচুৰ দাইলখিনি মাত্ৰ ভালদৰে ধুই ল'ব আৰু গাখীৰত তিয়াই ল'ব আৰু সেই কোমল হোৱা মচুৰ দাইলখিনিৰ লগত কেঁচা হালধি বা নিম পাত, তুলসী পাত এনেকুৱা যিবিলাক সামগ্ৰীয়ে বা উপাদানে আপোনাৰ স্কিনত শ্বুট কৰে তেনেকুৱা বস্তু মিহলাই ফেচ পেক বা ফেচ ৱাছ বা ক্লিনজাৰৰ সলনি আপোনালোকে নিয়মিতভাৱে ব্যৱহাৰ কৰিব পাৰে। আৰু এইদৰে এক্সটাৰ্নেলি লগোৱাৰ উপৰিও কিন্তু আপোনালোকে হালধিৰ বনৌষধি চাহ মাজে সময়ে খাব পাৰে বা হালধি গাখীৰৰ লগত মিহলাই টাৰ্মাৰিক টি, টাৰ্মাৰিক মিল্ক এনেকুৱা কিছুমান ঘৰুৱা দিহা ব্যৱহাৰ কৰি চাওক, তেতিয়া আপোনালোকে বেছি ভাল ৰিজাল্ট পাব। কাৰণ অকল বাহিৰত লগালেই নহ'ব, আমি হালধি বিভিন্ন উপায়েৰে খাবও লাগিব।
হালধিৰ 2 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে যে ই এটা নেচাৰেল এণ্টিছেপ্টিক, কাৰণ ইয়াৰ বীজাণুনাশক গুণ আছে আৰু ঘাঁ শুকোৱাৰ ক্ষমতা আছে। সৰু সুৰা কটা চিঙা ঘাঁ আদি হ'লে প্ৰাথমিক চিকিৎসা হিচাপে আমি হালধি ব্যৱহাৰ কৰিব পাৰোঁ। হালধি ব্যৱহাৰ কৰা বহুত নিয়ম আছে, কিন্তু দুটামান সহজ নিয়ম আপোনালোকক শিকাই দিব খুজিছোঁ। আপোনালোকৰ ঘৰত যদি তুলসী পাত আছে বা কেঁহাৰাজ বন আছে, তেন্তে হালধিৰ লগত একেলগে খুন্দি লৈ আক্ৰান্ত অংশত আধা ঘণ্টামানৰ কাৰণে লগাই ৰাখক। কটা ঘাঁ সোনকালে শুকাই যোৱাৰ উপৰিও সোনকালে ইনফেকশ্যনো নহয়। তাৰপিছত অৱশ্যে ডক্তৰৰ পৰামৰ্শ আপোনালোকে ল'ব পাৰে। আৰু শীতকালত নাৰ্জী ফুল প্ৰায়বিলাক মানুহৰ ঘৰতে থাকে। হালধিৰ লগত নাৰ্জী ফুল, তুলসী পাত, মানিমুনি, কেঁহাৰাজ বন এনেকুৱা যিবিলাক বনৌষধি আপোনালোকৰ ঘৰত আছে সকলোখিনি মিহলাই লৈ এটা পেক বা পেষ্ট বনাই আক্ৰান্ত অংশত আধা ঘণ্টা 1 ঘণ্টামানৰ কাৰণে লগাই ৰাখক। তেতিয়া কটা ঘাৰ পৰা তেজ ওলাই সোনকালে বন্ধ হ'ব, বিষ কমি যাব আৰু ঘাঁডোখৰ সোনকালেও শুকাব। এনেকুৱা বহুতো দিহা আছে যিবোৰ আমি ককা আইতাৰ দিনৰ পৰা ব্যৱহাৰ কৰি থাকোঁ। আজিকালি পাহৰি যাওঁ আৰু সেই পাহৰিবলৈ ধৰা কথাবিলাকে মই আপোনালোকক এই ভিডিঅ'বিলাকত মনত পেলাই দিওঁ। হালধিৰ 3 নম্বৰ বিশেষ ঔষধি গুণ বা উপকাৰিতাটো আমাৰ চুলিৰ ক্ষেত্ৰত দেখা যায়। আপোনাৰ যদি উফিৰ সমস্যা বা ডেণ্ড্ৰাফৰ সমস্যা আছে বা আপোনাৰ মূৰৰ খজুৱতি বা স্কেল্পৰ ফাংগেল ইনফেকশ্যন আছে, তেনেহ'লে হালধি সঠিক নিয়মত ব্যৱহাৰ কৰি চাওক, নিশ্চয় সুফল পাব। হালধি যে আমাৰ চুলিৰ কাৰণে ভাল এই কথাটো হয়তো আমি নেভাবোঁ বা নেজানো, কিন্তু সঠিক নিয়মত ব্যৱহাৰ কৰিলে যথেষ্ট সুফল পোৱা যায়। স্কেল্পৰ ফাংগেল ইনফেকশ্যন বা ডেণ্ড্ৰাফৰ সমস্যাৰ কাৰণে হালধিৰ গুড়িৰ লগত অলপমান পানী মিহলাই চুলিৰ গুৰিত লাহে লাহে কিছু সময় মাছাজ কৰি দিয়ক। তাৰপিছত মাইল্ড চেম্পুৰে ধুই দিয়ক। নাইবা দৈ আৰু হালধিৰ মিশ্ৰণটো হেয়াৰ পেক হিচাপে আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে, বা দৈ, মেথি গুটি আৰু হালধিৰ মিশ্ৰণটো হেয়াৰ পেক হিচাপে ব্যৱহাৰ কৰি চাওক, নিশ্চয় সুফল পাব। বা নাৰিকল তেলৰ লগত হালধিৰ গুড়ি মিহলাই হেয়াৰ অইল হিচাপে চেম্পু কৰা আধা ঘণ্টামানৰ আগত লাহে লাহে চুলিৰ গুৰিত মালিচ কৰি দিয়ক আৰু সপ্তাহত এদিন বা দুদিনকৈ এইদৰে ব্যৱহাৰ কৰি চাওক, নিশ্চয় সুফল পাব। অৱশ্যে আৰু বহুত দিহা আছে ডেণ্ড্ৰাফ বা ফাংগেল ইনফেকশ্যনৰ, কিন্তু হালধিৰ কথাটো যেতিয়া আলোচনা কৰিছোঁ, এই দিহাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যাতে আপোনালোক উপকৃত হয়। 4 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে যে ই মুখ গহ্বৰৰ কিছুমান ৰোগ উপশম কৰাত সহায় কৰে। টনচিলাইটিছ, ফেৰিনজাইটিছ আদি ৰোগত হালধি আমি ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, বা মুখ গহ্বৰত হোৱা মাউথ আলচাৰৰ ক্ষেত্ৰতো আমি হালধি ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, বা দাঁত চিকচিকাবৰ কাৰণে বা দাঁতৰ আলুৰ সমস্যা নিৰাময় কৰিবলৈ আমি হালধি ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। টনচিলাইটিছ, ফেৰিনজাইটিছ বা যেতিয়া চৰ্দি কাহ হয়, তেতিয়া আমাৰ ডিঙিৰ বিষ বা ডিঙিৰ খচখচনি হয়, আৰু সেই ডিঙিৰ বিষ বা ডিঙিৰ খচখচনি নাইকিয়া কৰিবৰ কাৰণে হালধিৰ এটা স্পেচিয়েল গাৰ্গল আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। তাৰ কাৰণে এগিলাচ কুহুমীয়া পানীৰ লগত আধা চামুচ নিমখ বা সৈন্ধৱ লৱণ, আধা চামুচ হালধিৰ গুড়ি মিহলাই ৰাতিপুৱা আৰু সন্ধিয়া বা ৰাতি শোৱাৰ সময়ত নিয়মীয়াকৈ যদি গাৰ্গল কৰা যায়, তেতিয়া ডিঙিৰ বিষ বা ডিঙিৰ খচখচনি যথেষ্ট কমি যায়। অৱশ্যে ইয়াৰ লগতে আপোনালোকে অন্য কিছুমান ঘৰুৱা দিহাও যদি কৰি থাকে, তেতিয়া বেছি ফাষ্ট ৰিজাল্ট লাভ কৰিব বা আয়ুৰ্বেদিক চিকিৎসা আপোনালোকে গ্ৰহণ কৰিব পাৰে। আৰু মুখৰ ভিতৰত হোৱা ঘাঁৰ বহুত কাৰণ থাকে, সেই কাৰণবিলাক দূৰ কৰাৰ লগতে হালধি আপোনালোকে মুখৰ ঘাঁৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে। হালধিৰ লগত মৌজোল মিহলাই মুখৰ হোৱা যিবিলাক ঘাঁ আছে সেই ঘাঁবিলাকত লগাব পাৰে, তেতিয়াও যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়। অৱশ্যে কিছুমানৰ ক্ষেত্ৰত হয়তো কেতিয়াবা এইবিলাক দিহাই নেমানিব পাৰে, তেতিয়া অন্য কিছুমান দিহা ব্যৱহাৰ কৰিব পাৰে, যেনে মানিমুনিৰ লগত হালধি একেলগে খুন্দি মুখৰ ভিতৰত হোৱা ঘাঁত লগাব পাৰে। এই দিহাতেও বহুতো সুফল দিয়ে। গতিকে পেচেণ্ট লৈ লৈ কিছুমান দিহাই কিছুমানক বেছিকৈ কাম দিয়ে, কিছুমানক নিদিব পাৰে। সেইকাৰণে 2-এটা দিহা আপোনালোকক শিকাই দিওঁ, যাতে এটা দিহা নহ'লেও আনটো দিহাই আপোনালোকক সহায় কৰে। 5 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে যে ই গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত ডাঙৰ মহৌষধ বা মেডিচিনৰ দৰে কাম কৰে। গাঁঠিৰ বিষৰ কাৰণ বহুত আছে, যেনে বাত বিষৰ কাৰণে গাঁঠিৰ বিষ হ'ব পাৰে, অষ্টিঅ'আৰ্থ্ৰাইটিছৰ কাৰণে হ'ব পাৰে, স্পণ্ডিলাইটিছৰ কাৰণে হ'ব পাৰে। কিন্তু এই সকলোবিলাক গাঁঠিৰ বিষৰ সমস্যাৰ কাৰণে হালধি হৈছে এটা ডাঙৰ মেডিচিন বা ঔষধ। কিন্তু বহুতেই ভুল কৰে যে গাঁঠিৰ বিষৰ ক্ষেত্ৰত তেওঁলোকে এক্সটাৰ্নেলি হালধি ব্যৱহাৰ কৰে, অৰ্থাৎ বাহ্যিকভাৱে ব্যৱহাৰ কৰে। কিন্তু বাহ্যিকভাৱে ব্যৱহাৰ কৰিলে যথেষ্ট নহয়, আপোনালোকে ইণ্টাৰনেলিও হালধি ব্যৱহাৰ কৰিব লাগিব, অৰ্থাৎ হালধি খাব লাগিব বিভিন্ন উপায়েৰে। তাৰ কাৰণে আটাইতকৈ সহজ উপায়টো হৈছে যে হালধিৰ বনৌষধি চাহ। হালধিৰ বনৌষধি চাহ বনোৱাৰ আটাইতকৈ ভাল দিহাটো হৈছে যে এডোখৰ হালধি, এডোখৰ ডালচেনি, 2টা জালুক,
5 খিলামান তুলসী পাত একেলগে ভালদৰে খুন্দি লৈ 2 কাপ পানীত উতলাই একাপ হোৱাৰ পিছত নমাই ৰাখিব আৰু সেইখিনি বনৌষধি চাহ হিচাপে ডেইলি 1 কাপ বা 2 কাপকৈ যদি খায় তেতিয়া গাঁঠিৰ বিষৰ সমস্যাত যথেষ্ট সুফল পাব। আৰু অন্য কিছুমান দিহাও আপোনালোকে কৰি চাব পাৰে। এক্সটাৰ্নেলি হালধি ব্যৱহাৰ কৰিব পাৰে। হালধিৰ লগত ছজিনা গছৰ ছাল, পচতীয়া পাত এনেকুৱা কিছুমান বনৌষধি মিহলাই ভালদৰে লেপ বা পেষ্ট বনাই আক্ৰান্ত অংশত আধা ঘণ্টা 1 ঘণ্টামানৰ কাৰণে লগাই ৰাখিব পাৰে। তেতিয়াও গাঁঠিৰ বিষৰ সমস্যাত যথেষ্ট সুফল পোৱা যায়। কিন্তু আচলতে গাঁঠিৰ বিষৰ সমস্যাৰ কাৰণে অলপমান আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শৰো দৰকাৰ হয়। এই দিহাবিলাক কৰি থকাৰ লগতে ট্ৰিটমেণ্ট ল'লেহে আচলতে বেছি ভাল ৰিজাল্ট পোৱা যায়। 6 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে যে ই আমাৰ দেহৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। যি মানুহৰ দেহৰ ইমিউনিটি কম বা ৰোগ প্ৰতিৰোধ ক্ষমতা কম তেওঁলোকৰ ইটো সিটো বেমাৰ হৈয়ে থাকে বা বেমাৰ হ'লেও তেওঁলোকে সোনকালে ভাল নাপায়। কিন্তু হালধিৰ বনৌষধি চাহ বা টাৰ্মাৰিক টি যদি তেওঁলোকে নিয়মীয়াকৈ খাবলৈ লয় তেওঁলোকৰ দেহৰ ইমিউনিটি ষ্ট্ৰং হ'ব আৰু বেমাৰ সোনকালে নহ'ব বা হ'লেও তেওঁলোকে সোনকালে আৰোগ্য লাভ কৰিব। হালধিৰ বনৌষধি চাহ বনোৱাৰ কেইবাটাও বিধি আছে। আটাইতকৈ সহজ বিধিটো হৈছে যে এডোখৰ হালধি 2টা বা 3টা জালুক একেলগে খুন্দি 2 কাপ পানীত উতলাই 1 কাপ হোৱাৰ পিছত নমাই ৰাখিব আৰু সেইখিনি চেকনিৰে চেকি বনৌষধি চাহ হিচাপে খাদ্য খোৱাৰ আধা ঘণ্টা বা 1 ঘণ্টামানৰ আগত নিয়মীয়াকৈ খাবলৈ লওক। নিশ্চয় আপোনালোকৰ দেহৰ ইমিউনিটি ষ্ট্ৰং হ'ব। আৰু বিভিন্ন গৱেষণাৰ তথ্যৰ মতে হালধিৰ এণ্টি কেঞ্চাৰ প্ৰপাৰ্টিজো আছে, অৰ্থাৎ ই কেঞ্চাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে। আৰু এনেকৈ বহুতো ধৰণৰ বেমাৰ, ভাইৰাছৰ বেমাৰ বা বেক্টেৰিয়াজনিত বেমাৰৰ পৰা আমাক নেচাৰেলি প্ৰটেকশ্যনো দিয়ে। গতিকে হালধি আমি বিভিন্ন উপায়েৰে যদি ঔষধ হিচাপে খাবলৈ লওঁ তেন্তে আমাৰ দেহৰ ইমিউনিটি ষ্ট্ৰং হ'ব আৰু বেমাৰ সহজতে নহ'ব। 7 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে যে ই হাওঁফাওঁ বা শ্বাসতন্ত্ৰৰ বিভিন্ন ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে। সাধাৰণতে এলাৰ্জিৰ কাৰণে বহুতৰে কাহ, চৰ্দি, ব্ৰংকাইটিছ, এজমা আদি শ্বাসতন্ত্ৰৰ ৰোগবিলাক হৈ থাকে আৰু এনেকুৱা ধৰণৰ বেমাৰৰ প্ৰতিষেধক হিচাপে কাম কৰে হালধিয়ে। কিন্তু সঠিক নিয়মত বা সঠিক পদ্ধতিত খাব জানিব লাগিব। তাৰ কাৰণে হালধিৰ বনৌষধি চাহ আপোনালোকে নিয়মিতভাৱে খাব পাৰে বা হালধি, তুলসী, আদা, লং, জালুক আদি দি বনৌষধি চাহ বনাই আপোনালোকে খাব পাৰে। নাইবা অন্য এটা উপায়েৰেও আপোনালোকে হালধি খাব পাৰে। ৰাতিপুৱা খালী পেটত এডোখৰ হালধি আৰু এডোখৰ গুড় একেলগে খুন্দি লৈ 1 গিলাচ কুহুমীয়া পানীৰ লগত মিহলাই খালী পেটত নিয়মীয়াকৈ খালে শ্বাসতন্ত্ৰৰ বিভিন্ন ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে। বিশেষকৈ বুকুত যদি কফ জমা হৈ আছে বা ব্ৰংকাইটিছ, এজমা আদি সমস্যা থকা ব্যক্তিসকলে এই দিহাটো কৰি চালে নিশ্চয় সুফল পাব। আৰু যিসকলৰ এলাৰ্জিজনিত কফৰ সমস্যা থাকে তেওঁলোকেও এই দিহাটো কৰি চাব পাৰে, নিশ্চয় সুফল পাব। 8 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে যে ই নন এলকহলিক ফেটি লিভাৰ ডিজিজ নামৰ বেমাৰটো প্ৰাকৃতিকভাৱে প্ৰতিৰোধ আৰু উপশম কৰাত সহায় কৰে। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে হালধিত থকা কাৰ্কুমিনৰ এণ্টিঅক্সিডেণ্ট, এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ আছে যাৰ কাৰণে লিভাৰ ডেমেজ সহজতে নহয় আৰু লিভাৰত ফেটো সহজতে জমা নোহোৱাকৈ ৰাখে। গতিকে ই প্ৰাকৃতিকভাৱে ফেটি লিভাৰ ডিজিজ নামৰ বেমাৰটো প্ৰতিৰোধ কৰাত সহায় কৰে। যিসকলৰ ফেটি লিভাৰ সমস্যা আছে তেওঁলোকে হালধি, ডালচেনি বা হালধি, আমলখিৰ ডিটক্স ড্ৰিংক বনাই নিয়মীয়াকৈ খাব পাৰে, তেওঁলোকে নিশ্চয় সুফল পাব। অৱশ্যে এনেকুৱা বহুতো বনৌষধি আছে যিয়ে লিভাৰ ডিটক্স কৰে বা লিভাৰটো শোধন কৰে আৰু ফেটি লিভাৰ সমস্যাৰ পৰা বচাই ৰাখে। আৰু তেনেকুৱা সামগ্ৰীৰ ভিতৰত এবিধ উপাদান হৈছে হালধি। বহুতে ভাবে যে হালধি খালে জণ্ডিছৰ সমস্যা ভাল নহয়, কিন্তু সঠিক নিয়মত ব্যৱহাৰ কৰিলে হালধি লিভাৰৰ কাৰণে ভাল, কিন্তু মাত্ৰাধিক পৰিমাণে ব্যৱহাৰ কৰিলে এই লিভাৰৰ ক্ষতিগ্ৰস্তও কৰিব পাৰে। সেইকাৰণে মই যিবিলাক নিয়ম দিছোঁ বা যিবিলাক পৰিমাণ দিছোঁ সেই পৰিমাণতকৈ বেছি কেতিয়াও নেখাব বা তেনেকুৱা দিহা ব্যৱহাৰ নকৰিব। হালধিৰ 9 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে যে ই হৰমনৰ ভাৰসাম্য ৰক্ষাত সহায় কৰে, অৰ্থাৎ ই হৰমনেল ইমবেলেঞ্চ দূৰ কৰে। আজিকালি বহুত বেমাৰ হৰমনৰ ইমবেলেঞ্চৰ কাৰণে হয়, বিশেষকৈ মহিলাসকলৰ হৰমন ইমবেলেঞ্চৰ কাৰণে বহুত বেমাৰ হয়। পুৰুষসকলেও তেনেকৈ হৰমন ইমবেলেঞ্চৰ কাৰণে নানা ধৰণৰ সমস্যা হয়। সেইকাৰণে আপোনালোকে হালধিৰ বনৌষধি চাহ বা হালধি আৰু গাখীৰৰ গল্ডেন মিল্কটো আপোনালোকে মাজে সময়ে খাই থাকিব। নিশ্চয় আপোনালোকৰ হৰমনৰ ইমবেলেঞ্চবিলাক দূৰ হ'ব আৰু নানা ধৰণৰ সমস্যাৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। যিসকল মহিলাৰ মাহেকীয়াৰ সময়ত তলপেটৰ বিষ হয় তেওঁলোকে হালধি পেইনকিলাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে, হালধিৰ বনৌষধি চাহ খাব পাৰে, হালধি, ডালচেনিৰ বনৌষধি চাহ খাব পাৰে। এনেকৈ বিভিন্ন উপায়েৰে যদি আপোনালোকে খায় নিশ্চয় সুফল পাব।
হালধিৰ 10 নম্বৰ বিশেষ ঔষধি গুণটো বা উপকাৰিতাটো লাভ কৰে নখচুকীয়া আৰু ভৰিত পানী খোৱাৰ সমস্যাত ভুগি থকা ব্যক্তিসকলে। অসমৰ জলবায়ুত এই সমস্যা দুটা প্ৰায়ে কমন হয় বা প্ৰায়বিলাক মানুহৰ এই সমস্যা দুটা হয়। যিসকলৰ এনেকুৱা সমস্যা আছে তেওঁলোকে হালধি ঔষধ হিচাপে বিভিন্ন ঘৰুৱা দিহাত ব্যৱহাৰ কৰি চাব পাৰে। আটাইতকৈ সহজ দিহাটো হৈছে যে হালধিৰ লগত জেতুকা, শিলিখা, তুলসী পাত, নিম পাত আৰু এহাৰাজ বন, মানিমুনি, নাৰ্জী ফুলৰ পাত এনেকুৱা কিছুমান বনৌষধি মিহলাই এটা পেষ্ট বা লেপ বনাই আপোনালোকে আক্ৰান্ত অংশত ৰেগুলাৰলি এসপ্তাহ 10 দিনমান লগাই চাওক, নিশ্চয় সুফল পাব। আৰু এই 10টা গুণৰ উপৰিও হালধিৰ বহুতো ঔষধি গুণ আছে যিবোৰ মই আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু এই দিহাবিলাক কেৱল চিকিৎসা বুলি নাভাবিব, কাৰণ কেতিয়াবা এই দিহাবিলাকে সকলোকে একেধৰণৰ কাম নিদিবও পাৰে। তাৰ কাৰণে আপোনালোকৰ প্ৰয়োজন হ'ব এজন আয়ুৰ্বেদিক চিকিৎসকৰ সুপৰামৰ্শৰ। অকল দিহাকে চিকিৎসা নাভাবি আপোনালোকে যদি সঠিকভাৱে আয়ুৰ্বেদিক চিকিৎসাৰ লগত গ্ৰহণ কৰে তেতিয়া ফাষ্ট ৰিজাল্ট পাব, অৰ্থাৎ সোনকালে আপোনালোকে আৰোগ্য লাভ কৰিব। গৰ্ভৱতী মহিলা আৰু প্ৰসূতিসকলে এনেকুৱা ধৰণৰ দিহাবিলাক পৰাপক্ষত নকৰাই ভাল, কাৰণ তেওঁলোকৰ বডিটো খুব চেঞ্চিটিভ হৈ থাকে, তেওঁলোকৰ ক্ষেত্ৰত ছাইড ইফেক্ট আহিব পাৰে। আৰু কিডনী বিকল হোৱা ৰোগী বা লিভাৰ ডেমেজ হোৱা ৰোগীসকলেও এই ক্ষেত্ৰত সাৱধান হোৱাটো দৰকাৰ। গতিকে গোটেইখিনি কথা জনালোঁ। ভিডিঅ'টো চাই যদি ভাল পাইছে শ্বেয়াৰ কৰি দিব। নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।